সমবায়ৰ এটা জোলাছ নামৰ এটা দালাল আছে। এইখন দালালে আহি পিনে আমাৰ মানে কৃষকক কৈছিলে যে 2000 টকা কৰি দিলে ইয়াত মানে হাল বাব পাৰিবা, খেতি কৰিব পাৰিবা, কোনো পেচ নাই। আমি তেতিয়া খেতি কৰিছিলো। খেতি কৰাৰ পিছত মানে এতিয়া মানে উচ্ছেদ কৰি আছে। এতিয়া জোলাছক ফোন কৰিলে ফোন ৰিচিভ নকৰে, মানে মানে ফোন ৰিচিভ নকৰে। সমবায়টোৰ নাম জানেনে? সমবায় মানে ৰূপহী বুলি কৈছিলে। ৰূপহী কিবা এই ব্লকৰ পিছফালে আছে বোলে কিবা। মানুহজনৰ ঘৰ ক'ত? জলফাছত। ৰূপহী। তেখেতে ইয়াৰ পৰা পইচা লৈছিলে। ইয়াৰ পৰা পইচা লৈছিল। 2000 টকা প্ৰত্যেক বিঘা পিছা লৈছিলে। বিঘা প্ৰতি 2000 টকা লৈছিল। কিমান দিনৰ কাৰণে লৈছিলে? 1 বছৰ নে? 1 বছৰ। 1 বছৰ। আপোনালোকে এতিয়া যে মৰাপাট খেতি কৰিছে টকা দি কৰিছিলে? এতিয়া টকা দি কৰিছিলো আমি। তেখেতে কি বুলি টকাখিনি লৈছিলে? টকাখিনি লৈছিলে যে চুচাৰি মাটি যিখিনি কৰিব লাগে আমি কৰি আছো, চৰকাৰৰ লগত যুঁজি আছো আমি, কেছ খেলি আছো বোলে। সেইখিনি কৈ পিনে মানে টকা লৈ গৈছিলে আমাৰ পৰা। আপোনালোকৰ পৰা। কিমান দিনৰ পৰা ইয়াত খেতি বাতি চলি আছে? খেতি প্ৰায় আপোনাৰ 50 বছৰ ধৰি কৰি আছো ইয়াত। মানে আমি কৰি আছো কিবা মানে কেইবাদিন ধৰি, আৰু দেউতাকেও কৰিছিলে বেছি। দেউতা 15-20 বছৰ পৰা আপোনালোকে ইয়াত খেতি কৰি আছিলে আৰু প্ৰত্যেক বছৰে 2000 টকা দিছিলে। প্ৰত্যেক বছৰ 2000 কিমান বিঘা ভূমি আছে ইয়াত? ইয়াত 1200 বিঘা ভূমি আছে। আৰু প্ৰত্যেক বিঘা 2000 কে লৈছে। কোনে ল'লে এইটো? এইটো জোলহাছ নামৰ এজন দালাল লৈছিলে। আৰু জোলহাছৰ লগত মানুহ আহিছিলে, চিঙিমাৰিও কেইটা মানুহ আহিছিলে। জোলহাছে টকা লৈ পেলাই কি কৈছিলে যে চৰকাৰী মাটিত তেখেতে খেতি কৰিবলৈ দিব বুলি কৈছিলে? দিব বুলি কৈছিলে। আৰু ইমান দিনে চলাই আছে। তেওঁ মানে বহুত কাগজ লৈ আহিছিলে ইয়াত। বহুত কাগজ লৈ আহিছিলে। এতিয়া যোগাযোগ কৰিলে কি কয়? এতিয়া ৰিচিপি নকৰে। জোলহাছৰ লগত কিবা বন বিভাগৰ লোক জড়িত থকাৰ সন্দেহ আছে। সন্দেহ আছে। কাৰণ আপোনালোকে এনেতো 144 এলেকাত যাব নোৱাৰে, তাত খেতি কৰিছে। তাত খেতি কৰিছে। বন বিভাগে তেতিয়া বাধা দিয়া নাই? তেতিয়া বাধা দিয়া নাই। মানে জোলহাছক টকা দিলে বন বিভাগে বাধা দিয়া নাছিলে নেকি? মানে সন্দেহ হয় তেনেকে আৰু। এতিয়া কি আহ্বান জনাব? এতিয়া আহ্বান জনাব, যদি উচ্ছেদ কৰি আছে, এতিয়া মৰাপাট খেতিত উচ্ছেদ কৰিব নালাগে, গোটেইখিনি উচ্ছেদ কৰিব লাগে। ইয়াত ফিচাৰী মিচাৰী আছে, আপোনাৰ ফিচাৰী মানে মানে চৰকাৰী মাটি মানে খান্দি ফিচাৰী কৰি আছে। উচ্ছেদ যদি কৰি আছে, এদিন উচ্ছেদ কৰিব নহ'ব, গোটেইখিনি উচ্ছেদ কৰিব লাগে। কি বিল হয়? এইটো খৰালি বিল। চৰকাৰী যিসমূহ বন বিভাগৰ মাটি আছে ফৰেষ্ট এৰিয়াত, গোটেইখিনি উচ্ছেদ হ'ব লাগে। তাত আপোনাৰ এই মৰাপাট খেতি, এই বিল বিলাক ফিচাৰী বনাই আছে, তাত এইবিলাক কোনো কথা নাই, চব উচ্ছেদ হ'ব লাগে। আপোনাৰ এই ঘৰ বাৰী যদি আছে সেইবিলাকো উচ্ছেদ হ'ব লাগে। ফিচাৰী খান্দি মাছ বনাই আছে সেইবিলাকো উচ্ছেদ হ'ব লাগে। আৰু এই কিছু মানুহে এনেকুৱা আজিকালি দেখা পাওঁ আমি, বিলত গৈ পেলাই 2-3 জনে মাছ মাৰি আছে, আৰু এই বিলৰ আশে পাশে 2-এটা বৰশী বাবলৈ যায়, এইবিলাকক ধৰি লৈ যায় ৰেঞ্জাৰে আহি। সেইবিলাকক কিয় নধৰে? এইবিলাকক যাতে বন বিভাগবিলাকে চায়। চব মানে উচ্ছেদ কাকো চাই পেলাই কৰিব নালাগে, যাতে একদম সমানকে উচ্ছেদ হ'ব লাগে, গোটেইখিনি উচ্ছেদ হ'ব লাগে। যে ফিচাৰী আছে, ফিচাৰীৰ মতে তেওঁলোকে উচ্ছেদ চলোৱা নাই? আমিতো দেখা নাই এতিয়ালৈকে ফিচাৰীত চলোৱা বুলি। তাত কি বহুত দিনৰ পৰা মাছ মাৰি আছিলে? বহুত দিনৰ পৰা সিহঁতে মাছ বনাই আছে। বিলৰ আধাখিনি কাছাৰ বান্ধি পেলাই, এই বিলৰ মাটি যিখিনি আছে এইখিনি কাছাৰ বান্ধি পেলাই সিহঁতে মাছ বনাই আছে। এইটো খৰণলি বিল বুলি কয়। হয়। আৰু এইটো লাউখোৱা অভয়াৰণ্য? এইটো লাউখোৱা অভয়াৰণ্য হয়। তাতে মাছ মাৰি আছে? নলকাটাৰ এৰিয়া হয়। তাতে মাছ মাৰি থাকে। কিছুমানে মানে মাছ মাৰি আছে, হয়তো টকা পইচা দি পেলাই মাৰি আছে, আৰু কিছুবিলাক ধৰক আপোনাৰ বিলৰ এই কাছাৰত উঠিলে বোলে দৌৰাই ফৰেষ্টৰে। এনেকুৱা হ'ব নালাগে। যদি উচ্ছেদ কৰি আছে, বন্ধ কৰি আছে, চব একে সমানে বন্ধ হ'ব লাগে। এইখিনিয়ে আমাৰ আহ্বান।